আমাৰ এতিয়ালৈকে AIC হওক বা আমাৰ অল আসাম প্ৰদেশ কংগ্ৰেছ কমিটি হওক আমাৰ মানে দলীয় হিচাপত আমাক একো নিৰ্দেশনা অহা নাই। আৰু যিহেতু আগন্তুক 2026 বিধানসভা ইলেকশ্যন আছে, ডিগবৈ সমষ্টিত মই এই সাংবাদিক মাধ্যমে এটা বস্তু জানাব বিচাৰিছোঁ যে প্ৰত্যেকটো মণ্ডল হওক বুথ হওক হতাশ হ'ব নালাগে। ডিগবৈ সমষ্টিত যি বিধানসভা ইলেকশ্যন আছে এই বিধানসভা ইলেকশ্যনত প্ৰত্যেকটো আমাৰ কংগ্ৰেছৰ পৰিয়ালবৰ্গক হতাশ হ'ব নালাগে। যিহেতু আমাক কংগ্ৰেছ দলে আমাক প্ৰাৰ্থিত্ব প্ৰদান কৰিব, আমাৰ হাতৰ চিম্বলতে হ'ব বুলি মই আশাবাদী। আৰু আমাৰ APCC পৰা হওক AICC পৰা হওক কোনো নিৰ্দেশ হোৱা নাই যে আমি যে এইটো আমাৰ গঠবন্ধনত আমাৰ বা এলায়েন্সত আমাক টিকেট দিলে বুলি। আমি আশাবাদী আছোঁ যে আমাৰ দলৰ ফালৰ পৰা যাক আমি টিকেট দিব কংগ্ৰেছ দলৰ হাতৰ চিনত আমি তাকে জয় কৰিম বুলি আমি আশাবাদী। নাই, এইটো একো হোৱা নাই। যিহেতু আমাৰ কালি নিজে লগ কৰিছোঁ, প্ৰত্যেকটো বুথত গৈছোঁ, বুথ সভাপতিক লগ কৰিছোঁ, প্ৰত্যেকটো মণ্ডলত গৈছোঁ, মণ্ডল সভাপতিক লগ কৰিছোঁ। সিহঁতি হতাশ হোৱা নাই, সিহঁতি আৰু আগ্ৰহী কাম কৰিব। যিহেতু আমাৰ দলত আমি আজিৰ ডেটত যদি ইলেকশ্যন হয়, ইলেকশ্যনত ডিগবৈ সমষ্টিত কংগ্ৰেছৰ প্ৰত্যেকটো সৈনিকেই আজি তৈয়াৰ আছে যে যুঁজ দিবৰ কাৰণে। আৰু অসমত এনেকুৱা এখন যুঁজ হ'ব যে অসমৰ মুখ্যমন্ত্ৰী আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া হ'ব। আৰু আগন্তুক বিধানসভা ইলেকশ্যনত আমাৰ শতকৰা আসনে হৈছে যে আমি কংগ্ৰেছলৈ জয় কৰিম। আপোনাৰ যি আমাৰ ডিগবৈ সমষ্টিত সাংগঠনিক দিশটো হৈছে, সাংগঠনিক দিশটো আমাৰ কংগ্ৰেছৰ যথেষ্ট সবল। আৰু কংগ্ৰেছৰ এইকাৰণে সবল, আমি ইমান দিনৰ পৰা মানে সকলো গ্ৰাছ লেভেলৰ সকলো পৰ্যায়ত আমি বুথ হওক, মণ্ডল হওক আৰু আমাৰ পৌৰসভা হওক, মানে প্ৰত্যেকটো বুথতে আমি সক্ৰিয়ভাৱে কাম কৰি আহিছোঁ গ্ৰাছ লেভেলত। আৰু প্ৰত্যেকটো ভোটাৰক আমি টাচ কৰিছোঁ। আৰু আমাৰ সাংগঠনিক দিশটো ইমান শক্তিশালী আছে যে বিজেপিক আমি এবাৰ পৰাস্ত কৰিম। আৰু কংগ্ৰেছত আকৌ এই যোৱা 10 বছৰ যি আমাৰ হাতৰ পৰা হেৰাই গৈছিলে, এই অহা 26ত আমি এটি দখল কৰিম। আৰু আগন্তুক আমি একেৰাহে আমি 5 বছৰ কংগ্ৰেছৰ দখলত ডিগবৈ সমষ্টিত আছিলে। যিহেতু আগতে 123 নং বিধানসভা সমষ্টি আছিলে, এতিয়া ডিলিমিটেশ্যন হোৱাৰ কাৰণে 84 নং ডিগবৈ বিধানসভা সমষ্টি হৈছে। আৰু এই 84 নং বিধানসভা সমষ্টিত আমাৰ প্ৰত্যেকটো বুথ কমিটি, মণ্ডল কমিটি, মণ্ডলৰ বিষয়ববীয়াসকল হওক আৰু ব্লকৰ বিষয়ববীয়া হওক প্ৰত্যেকজনে সাজু আছে যে আগন্তুক যেতিয়া ইলেকশ্যন ঘোষণা কৰিব সেইদিনা তেতিয়া আমি আমাৰ ডিগবৈবাসী ৰাইজে আমাক মানে চবে মিলি আমাক কংগ্ৰেছ দলক জয় কৰাবৰ কাৰণে হাতৰ চিম্বলত ভোট দিব বুলি মই আশা কৰিছোঁ। আৰু অসমৰ আমাৰ সভাপতি শ্ৰীযুত গৌৰৱ গগৈ ডাঙৰীয়াকো আমাৰ ফালৰ পৰা এটা উপহাৰ হিচাপত ডিগবৈ সমষ্টিটো উপহাৰ হিচাপে দিম বুলি মই ইয়াতে আপোনালোকক মাধ্যমেৰে জনাইছোঁ।